হাই দোস্ত, ওয়েলকাম টু ইউটিউব চেনেল টিপ টপ গাঁৱলীয়া। আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপুনি নিশ্চয় এটা এণ্ড্ৰইড মোবাইল কিনিছে আৰু আপুনি এটা অসুবিধাৰ সন্মুখীন হৈ আছে, কাৰণ আপুনি প্লে ষ্টৰত গৈ যিকোনো এটা এপ্লিকেশ্যন আপুনি ডাউনলোড দিব পৰা নাই। আপুনি মনতে ভাবি আছে যে মই এটা ইউটিউবত চেনেল খুলিম, কিন্তু আপুনি চেনেলটো খুলিব পৰা নাই, কাৰণ আপোনাৰ এটা জিমেইল আইডি নাই। গতিকে যিসকলৰ জিমেইল আইডি নাই সেইসকলৰ কাৰণে এই ভিডিঅ'টো হ'ব এটা গুৰুত্বপূৰ্ণ ভিডিঅ'। গতিকে দোস্ত, মোৰ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু 2 মিনিটৰ ভিতৰতে আপুনি এটা নিজেই আপোনাৰ মোবাইলত জিমেইল আইডি এটা খুলি ল'ব পাৰিব। গতিকে এটা অনুৰোধ, যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু তলত দিয়া বেল আইকনটো দবাই দিব। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই স্ক্ৰীন অপেন কৰি লৈছোঁ। আপুনি যদি আপোনাৰ মোবাইলত আপুনি নিজেই জিমেইল আইডি এটা বনাব বিচাৰে, তেতিয়াহ'লে আপুনি আপোনাৰ মোবাইলৰ জিমেইল আইডিৰ এপ্লিকেশ্যনটোৰ ওচৰলৈ যাওক। আপোনাৰ মোবাইলত জিমেইল আইডিৰ এপ্লিকেশ্যনটো আছে, প্ৰত্যেক মোবাইলতে এই ইমেইলটোত জিমেইল আইডিৰ এপ্লিকেশ্যন থাকে। গতিকে নিশ্চয় আপোনাৰ মোবাইলতো আছে। আপুনি জিমেইল আইডিৰ এপ্লিকেশ্যনৰ ওচৰলৈ যাওক, তাত আপুনি ক্লিক কৰি দিয়ক। তাৰপিছত এনেদৰে ইণ্টাৰেষ্ট খোল খাই যাব। তাৰ ওপৰত কণাত ৰাইট চাইডে আপুনি ক্লিক কৰি দিয়ক। এনেকৈ ইণ্টাৰেষ্ট খোল খাই গ'ল। তাত তলত যি লিখা আছে এড এনাডাৰ একাউণ্ট আপুনি ক্লিক কৰি দিয়ক। তাৰপিছত ওপৰত যে গুগল লিখা হৈছে, আপুনি গুগলত ক্লিক কৰি দিয়ক। তাৰপিছত আপোনাৰ যিটো পাছৱৰ্ড আছে মোবাইলৰ পাছৱৰ্ডটো আপুনি মাৰি দিয়ক। এনেকৈ চেকিং ফৰ লিখা। তাৰপিছত দোস্ত, তলত লিখা আছে ক্ৰিয়েট একাউণ্ট, তাত ক্লিক কৰি দিয়ক। তাত লিখা হৈছে আৰু তলত ফৰ মাই পাৰ্চনেল ইউজ, ফৰ ৱৰ্ক মাই বিজনেছ, আপুনি ফৰ মাই পাৰ্চনেল ইউজত আপুনি ক্লিক কৰি দিয়ক। তাৰপিছত আপুনি আপোনাৰ নামটো ইয়াত এণ্টাৰ কৰি দিব। মই এজন বন্ধুৰ নাম এণ্টাৰ কৰিছোঁ, TAPAN, তপন। তাৰপিছত আপুনি চিয়'ৰ নাম আপুনি দি দিয়ক, আপোনাৰ টাইটেলটো আপুনি তাত এণ্টাৰ কৰি দিয়ক। তাৰপিছত আপুনি তলত নেক্সটত ক্লিক কৰি দিয়ক। এতিয়া ডেট অফ বাৰ্থ আপুনি ডেটটো দিব। তাৰপিছত আপুনি মাহটো দিব, মাহটো চিলেক্ট কৰি দিব। তাৰপিছত আপুনি বছৰ ইয়াৰ আপোনাৰ চিলেক্ট কৰি দিব। তাৰপিছত নেক্সট আপুনি জেণ্ডাৰ আপুনি চিলেক্ট কৰি মেল বা ফিমেল আপুনি যি হয় দিব। তাৰপিছত নেক্সটত ক্লিক কৰি দিব। তাৰপিছত এনেকৈ গুগলে আপোনাক 2টা জিমেইল আইডিৰ অপশ্যন দি দিছে। এনেকৈ আপুনি যিকোনো এটা আপুনি বাছি ল'ব পাৰে। হয়তো আপুনি নিজাববীয়াকৈ তলত আপুনি এটা জিমেইল আইডি খুলিব পাৰে। মই তথাপিতো আপোনাক কৈছোঁ, আপুনি যিকোনো তাৰে ওপৰৰ এটা ক্লিক কৰি দিব। মই ওপৰৰটো ক্লিক কৰি দিলোঁ। তাৰপাছত দোস্ত, এতিয়া আপুনি ইয়াত এটা পাছৱৰ্ড লাগিব। পাছৱৰ্ডটো আপুনি ষ্ট্ৰং পাছৱৰ্ড যদি আপুনি বিচাৰিছে, তেতিয়াহ'লে আপুনি তাত লেটাৰ দিব লাগিব, নাম্বাৰ আৰু চিম্বল থাকিব। গতিকে আপুনি যেনেদৰে থাকে সেনে আপুনি এটা পাছৱৰ্ড কৰি লওক। মই পাছৱৰ্ডটো কৰি ল'লোঁ। পাছৱৰ্ডটো নেক্সটত মই টিপি দিলোঁ আৰু আপুনি দিব। এতিয়া চাওক আপোনাৰ জিমেইল আইডি এটা মোটামুটি হৈছে। নেক্সটত ক্লিক কৰি দিয়ক। তাৰপিছত আপুনি তললৈ যাওক, তলত যাই থাকক। তলত আই এগ্ৰি বুলি লিখা হৈছে নে, তলত আই এগ্ৰি, তাত আপুনি ক্লিক কৰি দিয়ক আৰু কিছু সময় আপুনি এতিয়া ৱেইট কৰক। কিছু সময় লাগিব, এনেকৈ ৱেইট কৰক। এনেকৈ আপুনি এটা জিমেইল আইডি আপোনাৰ মোটামুটি হৈ গ'ল, হ'বলৈ গৈ আছে, মানে হৈয়ে গ'ল। গতিকে আপুনি নিজে আপুনি আজিৰ পৰা পাৰিব, যদি পৰা নাই আজিৰ পৰা পাৰিব। যদি এতিয়া মোটামুটি আপোনাৰ এয়া হৈ গ'ল, এয়া আপোনাৰ এটা জিমেইল আইডি হৈ গ'ল। গতিকে বন্ধু-বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে কমেণ্ট বক্সত আপোনালোকে মোক কমেণ্ট কৰি জনাব। আৰু ভৱিষ্যতে ভিডিঅ' দিয়াৰ কামনাৰে মই আজিলৈ
মোৰ ভিডিঅ'টো ইমানেই, ধন্যবাদ।